কোহলি যোৱাৰ লগে লগে শ্ৰেয়াছৰ সংকোচ আহি গ'ল যে সঁচাকৈ বল বহুত বেলেগ হৈছে, নহ'লেতো শ্ৰেয়াছৰ ভাল স্পিনৰ ক্ষেত্ৰত ভাল তেখেতে। তো এইটো ক্ষেত্ৰত চাব গ'লে কেএলৰো ভয় সোমাই গৈছে যে ডুবে অলৰেডি আগত গ'ল। তো মেইন বস্তুটো হ'ল কি ডুবেৰ দৰে প্লেয়াৰ চিলেকশ্যন কৰা বহুত ভুল হৈছে। গতিকে ডুবে কোনো ধৰণৰ পাৰফৰ্মেঞ্চ আগবঢ়োৱা নাই যোৱা বিশ্বকাপৰ পৰা আমি দেখি আহিছোঁ, আৰু তেওঁ হৈছে IPL প্লেয়াৰ। ভাৰতীয় ক্ৰিকেট দলত কি হৈ আছে এইবিলাক কেৱল ডুবে। বহুতে কৈ আছে KL ৰাহুল কি খেলিছে, ঋষভ পন্ত কিয় অহা নাই, সঞ্জু চেমছনক ওৱান ডেত চিলেকশ্যন নকৰিলে, কি মানে এইবিলাক ঠিক কথা কৈ আছে। যিবিলাকে কৈ আছে ভালে কৈ আছে, ডুবে কোনো ধৰণৰ খেল হোৱা নাই। ডুবেৰ সেইবিলাক কি বুলি ক'ম, এক প্ৰকাৰত তেখেতৰ বডি লেংগুৱেজ নাই। ডুবেক চাব গ'লে ডুবেক দেখিছে আপোনালোকে যে ডুবে কোনো ধৰণৰ পাৰফৰ্মেঞ্চ ভাল দিয়া নাই। যোৱা বিশ্বকাপ আমি জিকিলোঁ হয়, বিশ্বকাপত পাৰফৰ্মেঞ্চ কোনে কিমান ভাল কৰিছে আপোনালোকে দেখিছে। কোনোবা দিনা ডুবে হয়তো এটা উইকেট লৈছে, সেইটো ডাঙৰ কথা নহয়। ডুবে এইটো হিচাপত ডুবেক ৰখা হৈছে যে মিডিল অৰ্ডাৰ ষ্ট্ৰং কৰাৰ কাৰণে আমাৰ ভাৰতীয় দলত বৰ্তমান সময়ত বহুত প্ৰয়োজন হৈ আছে। তো সেইটোৰ ক্ষেত্ৰত আমাৰ যদি আমি চাব যাওঁ, আমি ৰিয়ান পৰাগৰ ক্ষেত্ৰত বৰ্তমান সময়ত দেখিব পাৰিছোঁ। আৰু ৰিয়ান পৰাগক এইটো ক্ষেত্ৰত ইগনৰে কৰে নে কিয়ে কৰে মই নাজানো। যিসকলে মোৰ ভিডিঅ'টো চাই আছে, ৰিয়ানক কিয় অনা নহয়, ৰিয়ানক কিয় সুযোগ দিয়া নাই, ডুবেক যিমান সুযোগ দিছে ৰোহিত শৰ্মাই। তো এই ক্ষেত্ৰত আপোনালোকে বহুতে আলোচনা কৰে যে গম্ভীৰে GGRত গম্ভীৰ বৰ্তমান সময়ত যিগৰাকী কোচ তেখেতে নতুনকৈ সুনীল নাৰায়ণৰ দৰে বনাব নেকি আমাৰ ৰিয়ান পৰাগক, যি গতিকে বহুতে চৰ্চা লাভ কৰিব আমি শুনিবলৈ পাইছোঁ। তো এই ক্ষেত্ৰত আচলতে আমি যিটো ওৱান ডেত দেখিব পাৰিছোঁ, অকল গম্ভীৰৰ নচলে। গৌতম গম্ভীৰে কোচ হিচাপে তেখেতক ভাল পায়, তেখেতক ল'ব বিচাৰিলেও কেতিয়াবা নচলে সেই যাদু। কিয় আমাৰ ৰোহিত শৰ্মাও তাত জড়িত হৈ থাকে। ৰোহিত শৰ্মাই নিজে চিলেকশ্যন কৰিব লাগে। ৰোহিত শৰ্মাই যদি ভাবে মই দলটোত এইকেইজনকে ৰাখিম, তো এই ক্ষেত্ৰত আমি যোৱা শ্ৰীলংকা মেটছত যি দুখন ওৱান ডেত হাৰিলোঁ, তো ৰোহিত শৰ্মাৰ এই ক্ষেত্ৰত অৱদান বহুত জড়িত হৈ থাকে। তেখেতে ছিনিয়ৰ প্লেয়াৰ লৈছে, ঠিক আছে, তেখেতৰ চিন্তাধাৰা ভাল, কিন্তু আমাৰ ছিনিয়ৰ প্লেয়াৰবিলাক যি ফ্লপ মাৰি আছে, তেখেতে নতুন প্ৰজন্মক চান্স দিয়ে। ডুবে কণ্টিনিউৱাছলি কৰি আছে। ৱৰ্ল্ড কাপ খেলাৰ পৰা তেখেতে কি ভাল পাইছে নাজানো, নে একে মুম্বাইত থকাৰ কাৰণে চিলেকশ্যন কৰি লৈ আছে। তো এইটোৰ ক্ষেত্ৰত বেয়া লাগিছে। যদি সেই সুযোগটো আমাৰ ৰিয়ান পৰাগক দিলেহেঁতেন মই বহুত আনন্দিত, বা আপোনালোকে আনন্দিত হ'লহেঁতেন। কাৰণ ৰিয়ান পৰাগ উঠি অহা যিটো আমি খেল দেখিছোঁ, তেখেতৰ খুব ভাল পাৰফৰ্মেঞ্চ। ৰিয়ান পৰাগত যদি চাব যাওঁ ডমেষ্টিকক আমি ক'বই নালাগে, তেখেতক 20ত স্কাই যিমান সুযোগ দিছিলে, সূৰ্যকুমাৰ যাদৱে ৰিয়ান পৰাগক লৈ গম্ভীৰে যিমান সুযোগ দিছিলে, আমি ৰোহিত শৰ্মাৰ ক্ষেত্ৰত এইটো সুযোগ দিয়া দেখা নাপালোঁ ৰিয়ানক। প্ৰকাৰৰ ৰোহিত শৰ্মাৰ খেলৰ ক্ষেত্ৰত একো ৰোহিত শৰ্মাক মই দোষ নিদিওঁ। ৰোহিত শৰ্মাই খুব ভাল খেল খেলি আছে, কিন্তু ৰোহিত শৰ্মাই চিলেকশ্যনৰ ক্ষেত্ৰত বহুত বেয়া কাম কৰিছে। যিটোৰ ওপৰত মই দেখিব পাৰিছোঁ ৰোহিত শৰ্মাই উদীয়মান প্লেয়াৰ ৰিয়ান পৰাগ আৰু এনেকুৱা আমাৰ হৰ্ষিত ৰাণা আমি বেঞ্চত বহি থকা দেখিছোঁ। চ' এইটোৰ কাৰণে বেয়া লাগিছে যে ৰোহিত শৰ্মাৰ দৰে খেলুৱৈ যি গতিকে আগৰ পৰাই নতুন প্ৰজন্মক সুযোগ দি আহিছে, গতিকে এই ক্ষেত্ৰত আমাক ৰিয়ান পৰাগক কিয় সুযোগ দিয়া নাই তেখেতে। গতিকে আহিবলগীয়া 7 তাৰিখৰ খেলখনত ভাৰত শ্ৰীলংকাৰ মাজত যিটো হ'ব, গোটেইকেইটা মিডিল অৰ্ডাৰ বেটছমেন, জেছৱালৰ দৰে প্লেয়াৰ যদি ওৱান ডে দলত ল'ব লাগিছিল, বিশেষ কিয় নলয় মই নাজানো, গিলক বহুৱাব লাগিছিল। গিলে ইমান দিন আপুনি খেল চাই আছে, আপোনালোকে চাই আছে যে গিলৰ কোনো পাৰফৰ্মেঞ্চ, গিলৰ যিমান দিন খেল চাইছে, গিলৰ পাৰফৰ্মেঞ্চ এনেকুৱা দেখিছে নেকি? গিলে টেষ্ট মেটছ খেল খেলি থাকে। এনেকুৱা এটা দল বিচাৰোঁ যে তাত ৰোহিত শৰ্মা থাকক, তাত কোহলি থাকক, তাত জেছৱাল থাকক। তাতে আমাৰ বহুতে কৈ আছে যে ঋতুৰাজ গায়কোৱাড কিয় নানিলে, অভিষেকক কিয় নানিলে। ঋতুৰাজ গায়কোৱাড ওৱান ডেত আনিব পাৰে, কিন্তু সুযোগ দিয়া হৈছে অপেনিঙৰ ক্ষেত্ৰতহে। ঋতুৰাজ গায়কোৱাড অপেনিং গিলক সুযোগ দি আছে। তো মই এইটো ক'ম যে গিলৰ ঠাইত যদি ঋতুৰাজ গায়কোৱাড খেলি লয়, 100% ভাল খেল খেলি লয়। গায়কোৱাড আহিব লাগে দলত, গায়কোৱাড থাকক, ৰোহিত শৰ্মা আছে, কোহলি থাকক, জেছৱালক আনিব লাগে। এদিন গায়কোৱাড খেলে জেছৱাল, কাৰণ ভৱিষ্যতটো চিন্তা কৰিব লাগিব। 3 নম্বৰত কোহলি থাকিলে 4 নম্বৰত ৰিয়ান পৰাগক দিয়ক। ৰিয়ান পৰাগে আজিকালি স্পিন বল কৰে, ভাল খেলি আছে। কৈছোঁ আমাৰ বাকী যিবোৰ ওৱান ডে চিলেকশ্যন হ'ব, সেইবিলাক যদি জেছৱালক লৈ লয়, ঋতুৰাজ গায়কোৱাড লৈ লয়, এইবিলাক মই দেখামতে প্লেয়াৰ খুবেই ভাল, কেৱল ছিনিয়ৰ প্লেয়াৰ সুযোগ দিয়াৰ কাৰণে অনা হোৱা নাই। তো হৰ্ষিত ৰাণাৰ দৰে প্লেয়াৰ বহুৱাই থৈ দিছে। আৰ্শদীপ সিঙৰ বল ইমান এটা ভাল হোৱা নাই। তো হৰ্ষিত ৰাণাৰ খুবেই বল ভাল, বেটিং কৰিব পাৰে তেখেতে। তো নেক্সট খেলখনত হৰ্ষিত আহিব লাগে, ৰিয়ান আহিব লাগে, আৰু লগতে ঋষভ পন্ত আহিব লাগে মই ভাবোঁ। তো আপোনালোকে কি ভাবে মোক কমেণ্টত জনাওক।